নমস্কাৰ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান চৰ্চা 24 লৈ মই সত্যজিৎ বৰপাত্ৰই আপোনালোক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সেই ভোটদান প্ৰক্ৰিয়া সমাপ্ত হৈছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ 4টাকৈ লোকসভা সমষ্টিত কেনেকুৱা ধৰণৰ পৰিৱেশ সেই পৰিৱেশ আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো। আমাৰ প্ৰতিটো সমষ্টিৰ আমাৰ সাংবাদিকসকল যথেষ্ট সক্ৰিয় হৈ আছিল, তেওঁলোকে প্ৰতিটো মুহূৰ্তৰ খবৰ আমাক জনাই আহিছে আৰু সমান্তৰালকৈ প্ৰথম খবৰৰ নিৰ্বাচন কেন্দ্ৰিক অনুষ্ঠান চৰ্চা 24 এই চৰ্চা 24 অনুষ্ঠানটোৰ জৰিয়তে আমি লোকসভা সমষ্টিৰ সাধাৰণ মানুহৰ লগত সাধাৰণ যিসকল নেতা আছে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিছো আৰু এইবাৰ লোকসভা সমষ্টিত তেওঁলোকৰ নিজৰ প্ৰাৰ্থীগৰাকীক লৈ বা তেওঁলোকৰ যি দলীয় প্ৰাৰ্থী বা সমৰ্থক তেওঁলোক কেনেকৈ আগবাঢ়িছে এই গোটেই কথাখিনি আমি জনোৱাৰ চেষ্টা কৰিছো। অৰ্থাৎ নিৰ্বাচনৰ যি গৰম বতাহ সেই গৰম বতাহৰ মাজতে আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো প্ৰতিটো খবৰ আৰু চৰ্চা 24 বিশেষ অনুষ্ঠানটোত আজি বৰ্তমান আমি আহি উপস্থিত হৈছোহি অসমৰ এক ঐতিহাসিক সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টিত। কোকৰাঝাৰ লোকসভা সমষ্টি বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো প্ৰায় 14 লাখ অধিক ভোটাৰ থকা এটা বৃহৎ সমষ্টি, 9টাকৈ বিধানসভা ইয়াত অন্তৰ্গত আছে। গতিকে প্ৰতিটো বিধানসভা সমষ্টিতে কেনেকুৱা ধৰণৰ পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাৰ সমান্তৰালকৈ স্থানীয় লোকসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিছো। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধি আজি চৰ্চা 24 বিশেষ অনুষ্ঠানটোত আছে। মই অকণমান প্ৰথমে তেওঁলোকৰ ছবিখন দেখুৱাবলৈ চেষ্টা কৰিছো। ইয়াতে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল আহি উপস্থিত হৈছেই। মই প্ৰথমতে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম আৰু প্ৰথমতে জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণে আগবাঢ়িছে আপোনালোকৰ ৰাজনৈতিক ৰণকৌশল। এইবাৰ যিহেতু নিৰ্বাচন বেছি দিন নাই, গতিকে কৌশল কেনেকুৱা ধৰণৰ আপোনালোকৰ? আমার বিপিএফ হিসাবে আমি 100% ফুল সুইংত আছে এতিয়া 100% আমি জিতিব। আমি ফুল প্রিপারেশনত আছে এতিয়া। জাস্ট আমি অপেক্ষা কৰি আছে 7 তাৰিখ মে কেতিয়া আহিব আমি এইটো অপেক্ষা কৰি আছে। খাম্পা বৰগিয়াৰী সাৰ ক্যান্ডিডেট আমার জিতিব এইটো 100%। আমাৰ বিপিএফ পাৰ্টি জিতিব এইটো 100% খাটাং। ধন্যবাদ জনাইছো। কংগ্ৰেছৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকৰ লগতো কথা পাতিবলৈ যত্ন কৰিম। কেনেকুৱা ধৰণে আগবাঢ়িছে ৰাজনৈতিক ৰণকৌশল আপোনালোকৰ কেনেকুৱা হৈছে, কেনেকুৱা দেখিছে পৰিৱেশ? প্ৰথমতে আপোনাৰ প্ৰথম খবৰক 2024 চৰ্চাত ভাগ লৈ আপোনালোকক ধন্যবাদ দিছোঁ আৰু আজিৰ এই চৰ্চাত ভাগ লোৱাৰ আজি প্ৰথম তো মই ক'ব বিচাৰিছোঁ প্ৰথমতে আমি বিশ্বাস আমাৰ আছে মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, প্ৰেছ মিডিয়া ভাৰতৰ চতুৰ্থ স্তম্ভ। আজি দুখেৰে কৈছোঁ যে আজি আপোনালোকৰ মাজত আমি আমাৰ দলীয় প্ৰাৰ্থী আৰু দলৰ নীতি আদৰ্শ ক'বৰ আগতে অলপ আগতে নিউজ 18 যি আমাৰ কংগ্ৰেছ দলৰ লগত ব্যৱহাৰ কৰিলে এতিয়া ইতিহাস বুজিছোঁ। ইয়াতে প্ৰমাণ হয় মোদী চৰকাৰে কিছু মিডিয়াক কংগ্ৰেছ দলক টাৰ্গেট কৰি লৈ যি ভাৰতবৰ্ষৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ জনগণৰ কণ্ঠ আৰু ৰাজনৈতিক মেৰপেকত বিচলিত কৰাৰ যি প্ৰয়াস কৰিছে এই কথা আমাৰ আজিৰ আপোনালোকৰ চেনেল যোগেৰে আমি প্ৰত্যাহ্বান জনাইছোঁ যে কোকৰাঝাৰ ৰাইজৰ কণ্ঠ দূৰ কৰা শাসক বিজেপি আৰু ইউপিএলক নচ্ছাত কৰি 7 তাৰিখে আমাৰ প্ৰাৰ্থী গজ্জান মুছাৰীক বিপুল ভোটত জয় কৰিব। কাৰণ যে বিজেপিয়ে যি বিটিএডি অঞ্চলৰ জনগণক যি বিপিএফ দলে হওক বা প্ৰমোদ বড়ো দলৰ ইউপিএল দলেই হওক যি ব্যৱস্থা কোঙা কৰাৰ যি ব্যৱস্থা আজি প্ৰতিফলিত কৰিব বিচাৰিছে। কাৰণ ইমান দিনে যি কৰিছে আজি সমাগত 7 তাৰিখ নিৰ্বাচন ইউপিএল আৰু বিজেপি শংকিত হৈছে, ভয় খাইছে যে সিহঁতৰ পক্ষত জনগণ নাই। গতিকে নিৰ্বাচনৰ জৰিয়তে আমাৰ জনগণৰ কণ্ঠ ৰোধ কৰি বিপদে পলিচালি কৰি ৰাজনৈতিক কংগ্ৰেছক প্ৰতিবাদ কৰাৰ সৃষ্টি কৰিছে। ইয়াক আমি একেবাৰে নচ্ছাত কৰিছোঁ। যি নিৰ্বাচনলৈ এই কংগ্ৰেছৰ বিৰুদ্ধে কৰিব তাৰ কাৰণে অসমৰ বিটিএডিৰ ৰাইজে মাৰ মানি থিয় হৈ কংগ্ৰেছৰ সপক্ষে ভোট দিব আৰু কংগ্ৰেছ পাৰ্টি 7 তাৰিখে বিজয়ী ঘোষণা হোৱাৰ পথত যাব। এই কথাটো কৈ মই আজি প্ৰথম খবৰক ধন্যবাদ জনাইছো। মই কথা পাতিবলৈ যত্ন কৰিম। নিৰ্বাচন যিহেতু সন্মুখত, গতিকে নিৰ্বাচন আহি আছে, কেনেকুৱা ধৰণে আগবাঢ়িছে এই কথাখিনি ইতিমধ্যে গম পাইছো বা প্ৰতিটো ৰাজনৈতিক দলে তৎপৰ হৈছে। মূল ইছ্যু কেনেকুৱা ধৰণৰ হ'ব পাৰে এইবাৰ? নমস্কাৰ। প্ৰথমেই মই প্ৰথম খবৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আমি জিতাবলৈ
যিমানখিনি চেষ্টা কৰিব লাগে আমি চেষ্টা কৰি আছোঁ। আমি ৰাইজৰ পৰা ভাল সঁহাৰি পাইছোঁ। ভাৰতীয় জনতা পাৰ্টি সদায় বিভিন্ন জৰ্জৰিত যি ভাৰতৰ অৱস্থা আছিলে, আমাৰ প্ৰথম ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ যেতিয়া হৈছিলে, প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ী পৰাই ভাৰতবৰ্ষৰ যি জ্বলন্ত সমস্যা আছিল কাবেৰী জলবিবাদ, সেই সমস্যা সমাধান কৰিলে। আমাৰ যি আজি আপোনালোকে টক শ্ব' কৰিবলৈ ইয়ালৈ আহিছে, আগত এই পৰিস্থিতি নাছিলে। আজি BTD বহুত শান্ত হৈছে, ডেভেলপ হৈছে, আৰু আমাৰ 2003 পৰা আজি বড়ো সশস্ত্ৰ সংগঠনৰ পৰা আলোচনা বিলোচনাৰ মাধ্যমে আমি BTC দি এটা শান্তিৰ পৰিৱেশ, এটা উন্নতিৰ আৰু বিকাশৰ পথলৈ আহিছিলে। এই সম্পূৰ্ণ আমি ক'ব বিচাৰোঁ, এই আমাৰ ভাৰতীয় জনতা পাৰ্টি যেনেকৈ সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিছে, ইয়াৰ ওপৰতে চৰকাৰ, কংগ্ৰেছ চৰকাৰ সেইপিনে লক্ষ্য দিয়া নাছিলে। আজি ভাৰতীয় জনতা পাৰ্টিৰ NDA চৰকাৰক উন্নতি, বিকাশ আৰু প্ৰগতি আৰু শান্তি এই তিনিটাৰ ফালে চাই আমাৰ NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব বুলি আমি আশাবাদী। ধন্যবাদ জনাইছো। বহুকেইটা ইস্যু আছে, বহুকেইটা ইস্যু আমি দেখিছো। তাৰ মাজতে আপোনালোকৰ প্ৰাৰ্থী খামফাৰ বৰগীয়াৰী ডাঙৰীয়াৰ ইতিমধ্যে আপোনালোকে প্ৰচাৰ চলাই আছে। সাধাৰণ মানুহখিনিৰ কেনেকুৱা ধৰণৰ ইস্যুসমূহক লৈ বেছি আগ্ৰহী হৈছে? প্ৰথমতে প্ৰথম খবৰলৈ প্ৰিয় দৰ্শক আৰু সমূহ BTC বাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আজি চাওক, আমি খামফা বৰগীয়াৰী BPF দলে প্ৰাৰ্থীত্ব প্ৰকাশ কৰিছে আৰু আমি প্ৰচাৰ চলাই আছোঁ। আজিৰ নহয়, আমি 2003 10 ফেব্ৰুৱাৰীৰ পৰাই, যেতিয়াৰ পৰা বড়োলেণ্ড দিৱস আমি পালন কৰিছোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটা মিছন লৈ পেলাই আগবাঢ়ি আছে। এইটো হ'ল প্ৰমোদ বড়ো হাটাও, BTC বাচাও। যে প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়াৰ পৰা BTC শাসন কৰিছে, তেতিয়াৰ পৰা আমাৰ BTC অঞ্চলত উন্নয়ন স্তব্ধ হৈ আছে। 17 বছৰত যিখিনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিছে, ইউনিভাৰ্চিটি কৰিছে, CIT কৰিছে, মেডিকেল কলেজ কৰিছে, আজি কেঞ্চাৰ হস্পিটেল কৰিছে, আৰু বহুতো মডেল হস্পিটেলবিলাক কৰিছে, কলেজ স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰিছে। কিন্তু আজিৰ তাৰিখত দেখিলোঁ কোনো এটা কলেজ স্কুলবিলাক প্ৰভিন্সিয়েলাইজ আমি কৰাটো আমি দেখিবলৈ পোৱা নাই। ইয়াৰ কাৰণে আজি BTCখন আগৰ দৰে 17 বছৰ কেনেকৈ মানে এটা তীব্ৰ গতিত উন্নতি হৈছিল, ঠিক তেনেকৈ ৰাইজে বিচাৰি আছে। ইয়াৰ কাৰণে প্ৰতিটো গাঁৱে ভূঞে পাহাৰে ভৈয়ামে অকল মানে ৰাইজে বিচাৰিছে BPFক লাগে, হাগ্ৰামা মহিলাৰীক লাগে। এইবাৰৰ নিৰ্বাচনত খামফা বৰগীয়াৰী ডাঙৰীয়াক জিকাই দি পেলাই BTC অঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি আনি পেলাই আমাৰ যুৱ যুৱতীৰ কাৰণে কিছুমান যে পাব্লিক সেক্টৰ ইণ্ডাষ্ট্ৰী, প্ৰাইভেট সেক্টৰ ইণ্ডাষ্ট্ৰী আনি পেলাই যাতে আমাৰ যুৱ যুৱতীসকলে যাতে কাম কৰাৰ এটা সুবিধা পায়, যাতে আমি তেলেংগানা গৈ পেলাই, গুজৰাটত গৈ, দিল্লী, হাৰিয়ানা গৈ পেলাই যাতে কাম কৰিব লগা পৰিৱেশ নাহে, এইখিনি কৰিবৰ কাৰণে খামফা বৰগীয়াৰী ডাঙৰীয়াই নিশ্চয় কাম কৰিব। লগতে আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই BTC অঞ্চলত যিবিলাক মানে কাম কাজ আছিল, কণ্ট্ৰেক্টাৰী কাম, ঠিকা টুকলিৰ কাম, কিন্তু আজি দেখিবলৈ পালোঁ আমি কোন বিলাসী পাৰাৰ মানুহ, আউট অফ BTC মানুহ আজি বঙাইগাঁও বৰপেটা মানুহে কৰি আছে। আমাৰ BTCৰ মানুহ আজি এনে চাই থাকিব লগা হৈছে। তো বিহাৰৰ পৰাও আজি কণ্ট্ৰেক্টৰ কৰি আছে। তো ইয়াৰ কাৰণে আমাৰ BTC অঞ্চলত আমি আজি দেখিবলৈ পাইছোঁ নিবনুৱা সমস্যা দিনে দিন বাঢ়ি আছে। তো ইয়াৰ কাৰণে আজি হাজাৰ হাজাৰ লাখ লাখ যুৱ যুৱতীসকলে আমাৰ BPF দলত যোগদান কৰি আছে। আপোনালোকে পৰিৱৰ্তন বিচাৰিব? আমি পৰিৱৰ্তন বিচাৰিছে, ৰাইজে বিচাৰিছে। প্ৰমোদ বড়ো যিটো পৰিৱৰ্তন কৰিছিল যে BTCখন 17 বছৰ ইমান ভালকৈ মানে চলি আহিছিল, কিন্তু 17 বছৰৰ পিছত আজি স্তব্ধ হৈ গ'ল। তো ইয়াৰ কাৰণে ৰাইজে প্ৰমোদ বড়োক কোনো আজিৰ তাৰিখত বিচৰা নাই। খামফা বৰগীয়াৰী ডাঙৰীয়াক আজি ভোট দিবৰ কাৰণে ৰাইজে মাৰ বান্ধি আছে। ইয়াৰ 7 তাৰিখে নিৰ্ণয় কৰিব, ৰাইজৰ আদালতৰ বিচাৰ হৈ আছে। ধন্যবাদ। কথা পাতিবলৈ চেষ্টা কৰিম। বহু ইস্যু আছে, শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত দেখিছোঁ মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইস্যু আছে। এই সাধাৰণ ইস্যুখিনি, ঔষধৰ দাম বৃদ্ধি হৈছে, এই ইস্যুখিনি আপোনালোকে ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে কেনেকুৱা ধৰণৰ চেষ্টা কৰিছে? চাওক, এই যে চৰকাৰ, BJP চৰকাৰ বাকী আৰু ফাঁকি চৰকাৰ, এই চৰকাৰ যে মিছলীয়া চৰকাৰ, এইটো আপোনালোকে সকলোৱে জানে। এই চৰকাৰখনে 2014 নিৰ্বাচনৰ আগত তেখেতে এই গোটেই ভাৰতবৰ্ষৰ ৰাইজক ডাঙৰ ডাঙৰ সপোন দেখাইছিল। বছৰত আমি প্ৰত্যেকখন দুখীয়া পৰিয়ালক আমি 15 লাখ টকা দিম, তেখেতে আজিলৈ দি পাইছেনে?
এই চৰকাৰখনৰ নেতৃত্বত এই ভাৰতবৰ্ষৰ পৰা এই বিজেপি চৰকাৰৰ যিমান নেতা আছে তেখেতে ভাৰতবৰ্ষৰ পৰা লুটপাট কৰি তেখেতে আজি লণ্ডনলৈ পলায়ন কৰিছে। তেখেতে আজিলৈ সেইখিনি খবৰ ৰাখা নাই। আৰু তেখেতে কৈছে যে ভাৰতবৰ্ষৰ উন্নয়ন হৈছে। উন্নয়ন মানে কি? এই যে সৰু সৰু লেট্ৰিন যে আছে তাৰ বাহিৰে তেখেতে আৰু কোনো উন্নয়ন কৰা নাই। আৰু যি উন্নয়ন হৈছে সেই উন্নয়নখিনি কংগ্ৰেছৰ আমলত হৈছিল। যি উন্নয়ন কৰিছিল কংগ্ৰেছে কৰিছিল আৰু কংগ্ৰেছে উন্নয়ন কৰা বস্তুখিনি তেখেতে এটা এটাকৈ বিকি খাই শেষ কৰি দিছে। আজি আপোনালোকে চাওক, কংগ্ৰেছে বনোৱা এয়াৰপৰ্ট তেখেতে বিকিছে, কংগ্ৰেছে বনোৱা ৰেলৱে তেখেতে বিকিছে, আৰু তেখেতে আজি উন্নয়নৰ কথা ক'ব আহিছে। আজি এই বিজেপি চৰকাৰে 2014 আৰু 2019 নিৰ্বাচনত তেখেতে প্ৰতিশ্ৰুতি দিছিল যে 16 में आसाम से जितना भी बांग्लादेशी है वो सारी बांग्लादेशी में घुस जाएगा। आज इहते बांग्लादेशर पर बांग्लादेशी आनिबले चेष्टा करिছে। আজি তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে এই ভাৰতবৰ্ষত এক্সপ্ৰেছ হাইৱে বনাম, তেখেতে বনোৱা নাই। মাজুলীত সুৰংগ হ'ব, তেখেতে বনোৱা নাই। স্মাৰ্ট চিটি বনাব, তেখেতে বনোৱা নাই। তেখেতে আৰু কৈছে যে জাগিৰোডৰ যি কাগজ কল, সেই কাগজ কল অপেনিং হ'ব, তেখেতে খুলি দিব, আজিলৈ খুলিব পৰা নাই। তেখেতে প্ৰতিশ্ৰুতি দিছিল যে বছৰত 2 লাখ নিবনুৱা সংস্থাপন দিব, তেখেতে আজিলৈ দিব পৰা নাই। আৰু তেখেতে কৈছিল যে বিজেপি চৰকাৰখনে এই প্ৰত্যেক বছৰত প্ৰথমে 2 লাখ কৈছিল, তাৰপিছত কৈছিল আমি 2 লাখ নিবনুৱা সংস্থাপন দিব, তেখেতে আজিলৈ দিব পৰা নাই। মই এটা কথা জানিবলৈ চেষ্টা কৰিম। আপুনি যিখিনি কথা কৈছে, আপুনি কৈছে পৰা নাই, মই জানিবলৈ চেষ্টা কৰিম কংগ্ৰেছ চৰকাৰে প্ৰতিশ্ৰুতিসমূহ পালন কৰিব পাৰিবনে? চাওক, এইটো ডেফিনেটলি কৰিব পাৰিব, কাৰণ কংগ্ৰেছে যি কয় কৰি দেখুৱায়। আজি আপোনালোকে দেখিছে যিখিনি ৰাজ্যত আমাৰ কংগ্ৰেছৰ চৰকাৰ আছে তেখেতে নিৰ্বাচনৰ আগত যিকেইটা প্ৰতিশ্ৰুতি দিছিলে প্ৰত্যেকটা প্ৰতিশ্ৰুতি অক্ষৰে অক্ষৰে পালন কৰিছে। অসমৰ প্ৰেক্ষাপটত যদি কওঁ, কংগ্ৰেছত কিন্তু এতিয়া যদি আমি চাওঁ একাংশ আপোনালোকে সমালোচনা কৰে আপোনালোকক যে আপোনালোকৰ লিডাৰেই নাই। চাওক, কোনে কৈছে আমাৰ লিডাৰ নাই? গৌৰৱ গগৈ ডাঙৰীয়াকে আমাৰ অসমৰ লিডাৰ নহয় নেকি? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ লিডাৰ নহয় নেকি? ভূপেন বৰা ডাঙৰীয়া আমাৰ লিডাৰ নহয় নেকি? নিৰ্বাচনৰ প্ৰাকখনত যথেষ্ট পদত্যাগত যোৱাৰ আমি দেখিছিলোঁ। বুজা নাই? নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছ দলত যথেষ্ট খহনি আমি দেখিছিলোঁ, এতিয়াও কিন্তু দেখি পাই আছো। চাওক, বিগত দিনত যিকেইজন গৈছে এটা কথা মনত ৰাখিব, কংগ্ৰেছ হৈছে আমাৰ মহাসাগৰ। আৰু এই সাগৰৰ পৰা যদি কোনোবাই যদি গুচি যায় কংগ্ৰেছৰ কোনো ফাৰাক নপৰে। আৰু তেখেতো আজি সুস্থভাৱে জানিব পাৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ বাহিৰে কোনো বিকল্প নাই। আজি ইয়াতে BPF ভাইসকল আছে, তেখেতো ভাবে যে দিল্লীত কংগ্ৰেছৰ চৰকাৰ আহক। যিখিনি UPPL কৰ্মী আছে তেখেতো ভাবে যে দিল্লীত কংগ্ৰেছৰ চৰকাৰ আহক। আজি এই কোকৰাঝাৰৰ নিচিনা জাগাত গৰ্জন মচাৰিয়ে যে 9 জন প্ৰাৰ্থীক গৰ্জন মাৰিছে, তেখেতে দিল্লী যাব আৰু সেইটো তেখেতে গম পায়। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে কোকৰাঝাৰত আহি 2-3 দিন বাহৰ পাতিবলগীয়া হৈছে। আজি যিখিনি UPPL কৰ্মী আছে তেখেতে ৰাইজৰ মাজত সোমাব পৰা নাই। তেখেতে যোৱা নিৰ্বাচনত BTC নিৰ্বাচনত যিকেইটা প্ৰতিশ্ৰুতি দিছিলে তেখেতে আজিলৈ সেই প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। মই কেইবাগৰাকী মহিলা আছে, মোৰ পিছফালে অকণমান তেওঁলোকৰ লগত কথা পাতিম। শেহতীয়াকৈ আমি দেখিছোঁ, বাইদেউ মই 2টা কথা পাতিবলৈ চেষ্টা কৰিম। শেহতীয়াকৈ দেখিছোঁ যে এইখন চৰকাৰে মহিলাসকলৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি দিছে। লাখপতি বাইদেউ আঁচনি আমি দেখিছোঁ, নিযুত মাইনা আঁচনিসমূহ আমি দেখিছোঁ। এটা কথা হ'ল যে আপোনালোকে বাৰে বাৰে কৈ থাকে যে আঁচনিসমূহ নিৰ্বাচন কেন্দ্ৰিক, কথাষাৰ কিমান সঁচা? এটা কথা, বৰষুণ অহাৰ আগত গাজনি মাৰে আৰু নিৰ্বাচন অহাৰ আগত আঁচনি আহে, হয়নে? এতিয়া নিৰ্বাচনৰ আজি কালি পৰহিলৈকে অৰুণোদয় ফৰ্ম বিলাই আছে। আজি তেওঁলোকৰে ডাঙৰ ডাঙৰ নেতা আছে, তেওঁলোক ৰুলিং চৰকাৰত আছে। আজি কালি পৰহিলৈকে তেওঁলোকে লাখপতি ফৰ্মবিলাক দি আছে, ভুৱা। আৰু লাখপতি অৰুণোদয় আঁচনিত অৰিজিনেল অৰুণোদয় ভুৱা ফৰ্মটো কেনেকৈ হৈছে যে যদি এই ফৰ্মটোত কোনো ৰাজনীতিকৰ মানুহৰ ছবিটো এই ফৰ্মত নাথাকে, অৰিজিনেল ফৰ্ম হ'লে সেই ফৰ্মটোত অশোক স্তম্ভ থাকিব। গতিকে এই ভুৱা তাতে ৰাজনীতিকৰ নেতাৰ ফটো এই ফৰ্মখনত নাথাকে, হয়নে নহয়? আৰু এটা কথা, আমাৰ অসম চৰকাৰৰ পৰা অৰুণোদয় আঁচনি দিছে, যিকোনো লাখপতি ফৰ্ম দিছে, যিকোনো অসম চৰকাৰে দি আছে। অসম চৰকাৰে এইটো কোৱা নাই যে BPFক নিদিব, BPFত যিবিলাক মহিলা BPFত আছে সেইবিলাক সেয়া মহিলাক নিদিব বা আন পাৰ্টিত থকা মহিলাসকলক নিদিব। এইটো কোনো অসম চৰকাৰে এইটো UPPL চৰকাৰক, প্ৰমোদ বড়ো চৰকাৰক কোনোদিন কৈ পঠিওৱা নাই।
সকলো মহিলাৰ কাৰণেই বুলি এই অৰুণোদয় আঁচনিখন দিছে। এইবাৰ আপোনালোকে কি ভাবিব? এইবাৰ আপোনালোকে কি ভাবিব? আমি এইবাৰ এইটোৱে ভাবিম, আমাৰ যি কি নহওক, আমাৰ অৰুণোদয় আঁচনি হওক, কি হওক, আমাৰ BPFৰ পাৰ্টি হওক বা মহিলাসকলক যিখিনিয়ে পোৱাও নাই, আমাৰ আগ্ৰহেৰে সকলো মহিলাখিনি ওলাই আহিছে। ডুপ্লিকেট মহিলা, এয়া চাওক আপুনি ডুপ্লিকেট, আৰু সকলো মহিলা আমাৰ দলে বলে ওলাই আহিছে। কাৰণ এতিয়া UPPL চৰকাৰ অহাৰ পৰা আমাৰ মহিলাসকলে নিজে কষ্টত ভুগিছো। গতিকে আমাৰ সকলো মহিলাই আমি এইবাৰ আমাৰ খাম্পা বৰগোহাঁই ছাৰক ভোট দি সন্মানযুক্তৰে ভোট দি জয়যুক্ত কৰিম বুলি আমি এবাৰ সকলো মহিলা ওলাই আহিছো। ধন্যবাদ জনাইছো। আৰু কিছু আছে, স্থানীয় লোক আছে, জ্যেষ্ঠ লোক আছে, তেওঁলোকৰ লগতো মই কথা পাতিবলৈ যত্ন কৰিম। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। শেহতীয়াকৈ নিৰ্বাচন আহি আছে, অকণমান উঠি দিলে ভাল হ'ব। ধন্যবাদ জনাইছো। ক'ব বিচৰা নাই, অনুষ্ঠান চাবলৈ আহিছে, ধন্যবাদ জনাইছো। আৰু যদি পাওঁ মই কংগ্ৰেছৰ প্ৰতিনিধিসকল আছে, তেওঁলোকৰ লগতো সেইখিনি কথাই আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু আমি জনাইছো যে কোকৰাঝাৰ লোকসভা সমষ্টি, যিহেতু কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰায় 14 লাখতকৈ অধিক ভোটাৰ থকা এটা সমষ্টি, গতিকে 14 লাখতকৈ অধিক ভোটাৰ থকা এই সমষ্টিটোৰ পৰা কোনে আচলতে দিল্লীমুখী যাত্ৰা হ'ব, সেই গোটেই কথাখিনি আজি ইয়াৰ আলোচনাৰ মাধ্যমেৰে কিছু কথা আলোকপাত কৰিবলৈ চেষ্টা কৰিছো। বাৰে বাৰে কিছুমান কথা চৰ্চালৈ আহি আছে, আমি সেই কথাখিনি আমি পাতিব বিচৰা নাই। আমি নিৰ্বাচন কেন্দ্ৰিক কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। সমস্যা বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো যে এটা লোকসভা সমষ্টিত বিভিন্ন ধৰণৰ সমস্যা থাকে। আপোনালোকৰ কোকৰাঝাৰ এই বিশেষ অঞ্চলটোৰ প্ৰধান যদি মই দুটা সমস্যা আপোনাক সুধোঁ। ইয়াৰ প্ৰথম সমস্যা আছে মাটি সমস্যা, দ্বিতীয় সমস্যা আছে বৈষম্যতাৰ সমস্যা। কাৰণ ইয়াৰ যি BTR একৰ্ডৰ পৰা বা BTC BSc লৈ যি মাটি পট্টা সমস্যা, উচ্ছেদ সমস্যা, এইখিনি ৰাইজে হতাগ্ৰস্ত। এইখিনি কংগ্ৰেছ দলে অলৰেডি প্ৰতিশ্ৰুতিবদ্ধ যে এই সমস্যাটো সমাধান কৰিব। 2 নম্বৰ যি বৈষম্যতা, BJPয়ে যি ৰাজনৈতিকভাৱে বিভিন্ন জাতি জনগোষ্ঠীক বিভিন্ন ভাগত বৈষম্যতাৰে ভাগ কৰি সদায় হিমন্ত বিশ্ব শৰ্মাই এটা জাতিক টাৰ্গেট কৰি যি বক্তব্য ৰাখিছে, BTDৰ মানুহে সেইটো সকলো বুজি পাইছে। অহা দিনত বিৰোধী তথা BJP বিৰোধী মত জনমত ক্ৰিয়েট হৈছে। এই ক্ষেত্ৰত গৰ্জন মোছাৰী কোকৰাঝাৰ লোকসভা সমষ্টিত 10জন প্ৰাৰ্থীৰ মাজত এজনে প্ৰাৰ্থী যি দিল্লীৰ সদনত নিজৰ তথা এই BTD অঞ্চলৰ এই সমস্যাবিলাক উত্থাপন কৰাৰ এজন যোগ্য ব্যক্তি, যি আপোনালোকে ছ'চিয়েল মিডিয়া বা তেওঁৰ যিটো আজি ইলেকশ্যনৰ ক্ষেত্ৰত বিভিন্ন অঞ্চলত গৈ বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ যি বক্তব্য ৰাখিছে, সেই ক্ষেত্ৰত যি চৰ্চা হৈছে, যে চপিছৰ চৰ্চা, BTD অঞ্চলৰ ৰাইজে গৰ্জন মোছাৰীক ভোট দিব। এইকাৰণে দিব গৰ্জন মোছাৰীক। তেওঁ কিছুমান কথা ৰাইজৰ মাজত ৰাখিছে, নিবনুৱা যুৱকৰ পৰা, শ্ৰমিকৰ পৰা, মহিলাৰ পৰা, যুৱক যুৱতীৰ পৰা এক এনকাৰেজ দিব বিচাৰিছে। এই এনকাৰেজ যে নিজে কেৰেলা, গুজৰাটত আমাৰ বিভিন্ন যুৱক যুৱতীসকলে বিভিন্ন কামত গৈ আছে, যাতে যাব লাগে, BTDৰ গছ যাব পাৰে, কিন্তু এতিয়াও খনিজ সম্পদ আমাৰ আছে, যেনেকৈ শিল বালি, ইয়াৰ ওপৰত তেওঁ বিভিন্ন ধৰণৰ আঁচনিৰ কথা ভাবিছে। আৰু এই যুৱকসকলে এই কথা আপ্লুত হৈছে। আৰু যুৱকসকলে ভাবিছে যে আমি বিদেশত নগৈ বা আমাৰ ৰাজ্য বেলেগ ৰাজ্যত নগৈ আমি BTR ৰাজ্য আমি সংস্থাপন পাম। সেইকাৰণে যুৱকসকলে গৰ্জন মোছাৰীৰ লগত লগ দিছে আৰু চৰ্চা কৰিছে যে 24 লোকসভা নিৰ্বাচনত গৰ্জন মোছাৰীক বিপুল ভোটে 7 তাৰিখে ভোট দিব আৰু আমাক জিকাই কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ চৰকাৰ গঠন কৰাত সহায় কৰিব। পুনৰ কথা পাতিম। দল হয়, মই আহিম। মই দল সংগঠনৰ কিছু লোক আছে, মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ প্ৰাক্ষণত দল সংগঠনৰ ভূমিকাও যথেষ্ট থাকে। এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আপোনালোকে ছবিখন কেনেকুৱা দেখিছে? মই পোনপ্ৰথমতে মানে আমাৰ নিউজ প্ৰথম খবৰ মানে সকলো মানে সদস্যবৃন্দসকলক মানে মই নমস্কাৰ জনাইছোঁ। তাৰপিছত আমাৰ বিভিন্ন দল সংগঠনৰ পৰা অহা আমাৰ বিশিষ্ট ব্যক্তিসকলক, লগতে আমাৰ মহিলা সমিতিৰ বিশিষ্ট মানে সভানেত্ৰী সভাধিকাসকলক মই প্ৰথমে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। তাৰমানে মোক আজি আচলতে মই বহুত মানে সুখী ইয়াত অহাৰ কাৰণে। মানে মই যিটো কথা ক'ব বিচাৰিছিলোঁ ইমান দিনে মানে সেইটো প্ৰেক্ষাপট মই পোৱা নাছিলোঁ বা আমি সেইটো প্লেটফৰ্ম পোৱা নাছিলোঁ। আজি যিহেতু পাইছোঁ মই আচলতে মোৰ BTR আকাৰছোঁ, মই ভাইচ প্ৰেচিডেণ্ট হয় কেন্দ্ৰীয়। মই তাৰ পৰা মই যি কথা ক'ব লাগে মই কৈ দিম। মই একচুৱেলি মানে
কোনোবাই কিবা কৈছে, BPF-ৰ মানুহ কিবা কৈছে, BJPৰ মানুহ কিবা কৈছে, কোনোবা কংগ্ৰেছৰ মানুহ কিবা কৈছে, সেইটো মোক নালাগে। একচুৱেলি আমি জাতিৰ চেণ্টিমেণ্টত উঠা আমি এটা ছাত্ৰ সংগঠন হয়, যিটো আমি জাতিৰ চেণ্টিমেণ্টক লৈ আমি যিকোনো কাম কৰিব ওলাইছোঁ জাতিৰ হৈ। মেইন কথা হৈছে আমাক কংগ্ৰেছেই হওক BJP হওক খালি প্ৰতাৰণা কৰে, প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰে। আমি কোনো চৰকাৰক এতিয়ালৈকে মানে যিটো দেখিছোঁ, আমি জন্মৰ পৰা আমি ছাত্ৰ সংগঠন আমি যিমান দিনৰ ছাত্ৰ সংগঠনত জইন হৈছোঁ তেতিয়াৰ পৰা দেখিছোঁ চৰকাৰ খালি প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰে। এনেকেই খালি মানে এই কোনোবা এজন বাইদেউ কৈছে বৰষুণ দিয়াৰ আগত বিজুলী যেনেকৈ আহে, আমাক তেতিয়া মানে ইলেকশ্যনৰ আগমুহূৰ্তত আমাক যিকোনো চৰকাৰে প্ৰতিশ্ৰুতিহে দিয়ে। কিন্তু এতিয়ালৈকে কোনো চৰকাৰে আমাক আমাৰ জাতীয় যিটো মানে ডিমাণ্ড, দীঘলীয়া ডিমাণ্ড, জাতিৰ আমাৰ যিটো আন্দোলন, সেই আন্দোলনক বেন কৰি ৰখাৰ কাৰণে ইলেকশ্যনৰ সময়ত মানে আমাক প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতিক আমাক মানে তাৰপিছত আমাৰ কাণ কাজ নাই আৰু সেইটো প্ৰতাৰণা হৈ থাকে। মানে এনেকৈ চলি আছে চৰকাৰবিলাক। দ্বিতীয় কথা হৈছে আমাৰ মানে এইটো BTC চৰকাৰৰ মানে যিটো চলি আছে এতিয়া জইন চৰকাৰ চলি আছে, আমি তেওঁলোকক মানে বেয়াকৈ ক'ব খোজা নাই। মানে যিখিনি কৰিছে ৰাইজৰ কাৰণে যোনে ভাল পাইছে বেয়া পাইছে সেইটো আমাৰ ক'ব লগা নাই। কিন্তু আমি কোচ ৰাজবংশী যিটো আমি গৰিষ্ঠ সংখ্যক কোচ ৰাজবংশী জাতি এটা আমাৰ BTCত আছে, কিন্তু আমি যি ধৰণে মানে আমি BTCৰ পৰা সুবিধাখিনি পাব লাগে, আমাৰ BPF চৰকাৰৰ দিনতে হওক UPPL চৰকাৰৰ দিনতে হওক, মানে আমাৰ ৰাইজে সেইখিনি সুবিধা নিশ্চয় পোৱা নাই। অকল আমি অৰুণোদয়ৰ কথা কৈ বা কোনোবা এটা ৰাস্তা ঘাটৰ কথা কৈ ক'লেই নহ'ব। জাতীয় কিছুমান আমাৰ সমস্যা আছে, সেইবিলাক সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু আমাৰ দুটা চৰকাৰ, এতিয়া BPF চৰকাৰ গুচি গ'ল, তেতিয়া দিনতো আমাক যিবিলাক আশ্বাস দিছিল হয়তো সেইবিলাক মানে হেৰি কৰিব পৰা নাই। আৰু এতিয়া কি কয় UPPL চৰকাৰ বৰ্তমান চলি আছে, মানে চলিত চৰকাৰ যিটো, তেওঁলোকে হয়তো আমাৰ যিমান ডিমাণ্ড আছে সেইবিলাক সফল কৰিব পৰা নাই। বৰ্তমান চৰকাৰখনক লৈ আপোনালোক সুখী নহয়? আমি সুখী নহয় বুলি কোৱা নাই, চৰকাৰে ৰাইজক সুখী কৰিব যদি পাৰিছে সেইটো কৈছোঁ। কিন্তু জাতীয় চেতনাত মানে আমাৰ যিটো আমাৰ দাবী আছে সেইবিলাকত আমি সুখী হোৱা নাই। আমি ধন্যবাদ। কথা পাতিবলৈ চেষ্টা কৰিম। মই দুটা কথা আৰু জানিবলৈ চেষ্টা কৰিম। কংগ্ৰেছে কৈ আছে যে বিগত সময়ছোৱাত কোনো ধৰণৰ পৰিৱৰ্তন নহ'ল, উন্নয়ন নহ'ল। মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম বিগত সময়ছোৱাত হোৱা দুটা পৰিৱৰ্তন। ডিবেট বস্তুটো হ'ল যুক্তি সহকাৰে বুজাই দিয়া। মই আমাৰ কংগ্ৰেছৰ নেতৃবৃন্দক মই এষাৰ কথা ক'ব বিচাৰিছোঁ। ভাৰতবৰ্ষত 60 বছৰ কংগ্ৰেছে নেতৃত্ব কৰিছে। 60 বছৰত যেনেকৈ বুঢ়া মানুহ খোজ কাঢ়িব নোৱাৰে তেনেকুৱা ধৰণৰ দেশখন চলাইছিলে। আপুনি সাংবাদিকতা কৰিছে বহুদিন হয়, আপুনি ভাৰতবৰ্ষৰ উন্নতি সম্পৰ্কে আপুনিও জানে। মই এষাৰ কথা ক'ব বিচাৰিছোঁ। আজি যশস্বী প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আজি 4 লাইনটো কি তেওঁলোকে চকুত দেখা নাই? কংগ্ৰেছ চৰকাৰে দেখিছে। আজি ৰোড, গাঁৱৰ চহৰৰ যিমান ৰাস্তা আছে চব আমাৰ 4 লাইনত সংযুক্ত কৰিছে। খালি লেট্ৰিন বাথৰুমেই নহয়, আৰু দেশৰ যিটো আমাৰ উন্নয়নমূলক কাম কৰিছে এইটো প্ৰশংসনীয়। আমি ভাৰতীয় জনতা পাৰ্টিৰ এজন কৰ্মী হিচাপে মই কোৱা নাই, এইটো যিটো সত্য মই সেইটোও কৈছোঁ। আৰু আমাৰ অটল বিহাৰী বাজপেয়ীদেও যিটো দেখুৱাই থৈ গ'ল সেই নীতি আদৰ্শৰে আমি চলিছোঁ। আজি ভাৰতবৰ্ষত যিটো নাকি বিভিন্ন নীতিৰে চলিছিলে, আমাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কৈছিলে যে এক নিশান, এক প্ৰধান, এক বিধান। সেইটো আমাৰ কংগ্ৰেছ বন্ধুসকলৰ হয়তো মনত আছে। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী জনসংঘৰ প্ৰতিষ্ঠাতা আছিলে। তেওঁ যেতিয়া দেখিলে যে কংগ্ৰেছত যিবিলাক দুৰ্নীতি দুচৰণ হৈ আছে, দেশখন ঠিকভাৱে চলাব পৰা নাই, তেতিয়া জনতা পাৰ্টি জনসংঘ নামেৰে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী জনসংঘ হিচাপে তেওঁ পাৰ্লিয়ামেণ্টত তেওঁ MP হৈ যায়। মই জানিব বিচাৰিছিলোঁ বিগত সময়ছোৱাত আপোনালোকৰ কোকৰাঝাৰ লোকসভা সমষ্টিত হোৱা দুটা বৃহৎ উন্নয়ন। চাওক, আমাৰ ইয়াতে উন্নতি হৈছে, গোটেই ভাৰতবৰ্ষৰ লগতে কোকৰাঝাৰতো হৈছে। আপুনি যিটো জেগাত আপুনি টক শ্ব' কৰি আছে, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ইমান শিক্ষামূলক ব্যৱস্থা আছে। ইয়াত CIT আছে, ইউনিভাৰ্চিটি আছে, ইঞ্জিনিয়াৰিং কলেজ আছে, মেডিকেল আছে। এইবিলাক কোনে কৰিলে? আপুনি কি ভাবিছে যে BJP কৰা নাই? এইবিলাক BJP কৰিছে। আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, আমাৰ কৰ্মযোগী অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে সদায় প্ৰতিটো অসমৰ প্ৰতিটো জিলাই জিলাই প্ৰতিটো ঘৰে ঘৰে আমি ক'ব পাৰোঁ তেওঁ গৈছে, তেওঁ এটা মেছেজ পহুচাই দিছে। আজি বড়োলেণ্ডৰ আজি শুনক, আপোনালোকে বহক, মোৰ কথাটো এইটো ডিবেট বুলি কৈছে না। আপুনি কোৱাৰ সময়ত
মই সকলোৰে লগত আলোচনা কৰিম আপোনাৰ কথাখিনি শেষ কৰক আপোনাৰ কথাখিনি আদৰীয়া হৈ থাকিব আপোনাৰ কথাখিনি শেষ আজি শুনক যিটো সমস্যা এনেকা ধৰণৰ আছিলে যি সমস্যাৰ কাৰণে আমি কোকৰাঝাৰত ওলাব পৰা নাছিলোঁ মই এটা কথা কৈছোঁ মই BTEDৰ কথা কৈছোঁ আমি নিজেও BTEDৰ সন্তান হওঁ আমি ইয়াতে মোৰ জন্মস্থান মই আন্দোলন গোটেইটো আন্দোলন আমি দেখিছোঁ এনেকা ধৰণৰ আন্দোলন আছিলে কংগ্ৰেছৰ সময়ত কোনো সমস্যা সমাধান কৰিব পৰা নাছিলে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে BLT সকলৰ লগত আলোচনাত বহি আজি এটা শান্তিৰ পৰিৱেশ ঘূৰাই আনিছে আজি যি উন্নতি হৈছে DPP কৰক EPPL কৰক আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সাহায্য পুঁজিৰেই কেন্দ্ৰীয় চৰকাৰৰ পলিচিতেই আজি এই উন্নতিৰ মুখ দেখিছোঁ আমি আৰু আমাৰ যি কৰিছে ভাৰতীয় জনতা পাৰ্টি কৰিছে যি উন্নয়ন যি শান্তি আনিছে ভাৰতীয় জনতা পাৰ্টি কৰিছে ধন্যবাদ মই উত্তৰটো বিচাৰিম হয় উত্তৰটো বিচাৰিম আজি ধৰক UPPL চৰকাৰৰ যিটো গুণ গাইছে আমাৰ বিজেপিৰ এজন নেতাই আজি আপোনালোকে জানে BTC চুক্তি হোৱাৰ আগত আমাৰ কোকৰাঝাৰ বুলি ইয়াত কংগ্ৰেছ বা বিজেপি কোনো চৰকাৰে কোনো ধৰণৰ উন্নয়ন কৰা নাছিলে কিন্তু BTC চুক্তিৰ পিছত মাননীয় হাগ্ৰামা মহিলা ছাৰৰ বলিষ্ঠ নেতৃত্বত BPF দলৰ চৰকাৰে যিমানবোৰ শিক্ষা অনুষ্ঠান এটা কথা কৈছে সন্তানে না কান্দিলে মাকেও গাখীৰ নিদিয়ে এই অঞ্চলৰ কাৰণে একমাত্ৰ কান্দা মানুহজন হাগ্ৰামা মহিলাৰী তেখেতৰ প্ৰবল নেতৃত্বত সবল নেতৃত্বত এই শিক্ষা অনুষ্ঠানবোৰ গৌৰৱ হৈ উঠিছে এটা আপোনালোকে গোটেই ভাৰতবৰ্ষৰ মানুহে গম পায় কিন্তু আজিৰ দিনত তেখেতসকলে UPPL আৰু BJPয়ে ইয়াত যি মানে জিকি যাব বুলি তেখেতসকলে যিটো প্ৰচাৰ কৰি আছে কিন্তু আপোনালোকক মই প্ৰশ্ন কৰিছোঁ কেনেকৈ আপোনালোকে জিকিব ইয়াত আজি সংখ্যালঘু ৰাইজসকলক শংকিত কৰি UPPL দলে কিছুমান কেইদিনমান আগত কেইমাহমান পূৰ্বত সংখ্যালঘু অঞ্চলৰ টাৰ্গেট কৰি তেখেতসকলে উচ্ছেদৰ জাননী দিলে কিন্তু একমাত্ৰ BPFৰ সভাপতি মাননীয় হাগ্ৰামা মহিলাৰী দেৱে নিজৰ দলৰ কৰ্মীসকলক লৈ গোটেই সেই আতংকিত হোৱা ৰাইজসকলৰ কাষত থিয় দি তেখেতে ক'লে যদি আজি উচ্ছেদ কৰে অহাকালি মই ইয়াত আপোনালোকক ঘৰ বনাই দিম আৰু তেখেতে এটাই কথা কৈছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকলে যি ঠাইত বসবাস কৰি আছে প্ৰত্যেকজন মানুহ ইয়াতে বসবাস কৰিব আৰু ইয়াৰ BTCৰ বাসিন্দা আৰু এই সবল কণ্ঠটো আমাৰ খাম্পাবৰ্গী সংসদত উত্থাপন কৰিব বিশেষকৈ সংখ্যালঘু জাতিৰ ওপৰত যে ডি ভোটাৰ লগাই থৈছে হাগ্ৰামা মহিলাৰী ছাৰে ইস্তাহাৰতো উল্লেখ কৰিছে যে আমাৰ সাংসদ জিকাৰ লগে লগে সংখ্যালঘু ডি ভোটাৰ এই BTC চুক্তিৰ আধাৰত যিটো সংবিধানত সন্নিৱিষ্ট হৈ আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখলৈকে যিয়ে য'ত আছে তাতে থাকিব আৰু সেই BTCৰ বাসিন্দা হয় তেন্তে কেনেকৈ এজন মানুহৰ নামত আজি ডি ভোটাৰ লগাই থৈছে এইটোলৈ আমাৰ মুখ্য ইস্যু আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এটা দুখৰ বিষয় যে 6 জনগোষ্ঠীয়ে যেতিয়া ST বিচাৰিছিল আমাৰ সংখ্যালঘু ৰাইজে কেতিয়াও কিন্তু ST বিচৰা নাছিল তেখেতে এই STৰ বিৰোধিতা কৰিবলৈ গৈ তেখেতে কৈছিল 6 জনগোষ্ঠীৰ লগতে মুছলমানসকলকে ST দিয়ক একেলগে কেকেৰা শামুক গাহৰি খাবলৈ আৰম্ভ কৰক ইয়াত দুৰ্ভাগ্যজনক সংখ্যালঘুৰ কাৰণে গাহৰি এটা হাৰাম বুলি কয় ইছলামী শব্দত এই হাৰাম বস্তু সংখ্যালঘুক খোৱাবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই কুণ্ঠাবোধ নকৰিলে যাৰ কাৰণে আজি মাৰ বান্ধি থিয় দিছে সংখ্যালঘু ৰাইজে দ্বিতীয় জনবসতিপূৰ্ণ এটা জনগোষ্ঠী BTEDৰ তেখেতে এজন মনোনীত সদস্য সংখ্যালঘুৰ তৰফৰ পৰা দিয়া নাই BTR চৰকাৰত ইয়াৰ দুৰ্ভাগ্যজনক যাৰ কাৰণে সংখ্যালঘু ৰাইজ আজি মাৰ বান্ধি থিয় হৈছে UPPL দলৰ বিৰুদ্ধে BPF দলক ভোট দিবলৈ গতিকে আৰু বড়ো জনগোষ্ঠীৰ ভাইসকলে আতংকত ভুগিছে আজি যে BTCখন প্ৰমোদ বড়ো ডাঙৰীয়া ধ্বংস কৰিবলৈ গৈ আছে মই এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিম সঁচাকৈ আতংকত ভুগিছে নেকি বড়ো লোকসকল মই এজন কোচ জনগোষ্ঠীৰ পৰা মই বিলং কৰোঁ যি নহওক মই প্ৰথমে আমাৰ এই প্ৰথম খবৰ অনুষ্ঠানক মই স্বাগতম জনাইছোঁ যিহেতু মই কোচ জনগোষ্ঠী হিচাপে মই ৰাজবংশী হিচাপে মই প্ৰথমে এইটো কথাই ক'ব পাৰোঁ যে আমাৰ যি UPPL চৰকাৰৰ যি বৰ্তমান প্ৰধান বা প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে যেতিয়া এসময়ত যেতিয়া এপছুৰ প্ৰেচিডেণ্ট আছিলে তেখেতে কিন্তু আমাৰ কোচ জনগোষ্ঠীক প্ৰথম বিৰোধিতা কৰিছিলে তেখেতৰ বিৰোধিতাৰ কাৰণ বহুতো আছে আৰু তেখেতে এতিয়া বহুতো ৰাজনৈতিকভাৱে আহি কেনে বহুত জাতি জনগোষ্ঠীক বহুত কথা কয় কিন্তু আমাৰ খাম্পাবৰ্গী ডাঙৰীয়া BPFৰ যি আমাৰ সভাপতি তেখেতৰ ইস্তাহাৰত লিখা আছে স্পষ্টকৈ লিখা আছে যে যদি তেখেতে MP হয় 6 জনগোষ্ঠীৰ লগতে আদিবাসী আৰু কোচ জনগোষ্ঠী যে আমি যে জনজাতিকৰণৰ বিষয়ে তেখেতে যে মাত মাতিব এইটো কথা স্পষ্ট আৰু আমি উনুকাই দিব খোজো তেখেতসকলক যিসকলে যে আমাৰ জনগোষ্ঠীটোক বিৰোধিতা কৰিছে তেখেতসকলে সাৱধান হোৱা উচিত আমি জানো
যে বিটিচিৰ তৃতীয় বৃহত্তম জনগোষ্ঠী হৈছে কোচ সংস্কৃতি জনগোষ্ঠী। এই বিষয়ে কাকো আমি এনে মাত মাতিব আমি অনুমতি নিদিওঁ। তেখেতসকলে সাৱধান হোৱা উচিত, যিহেতু আমি কোচ সংস্কৃতিৰ লগতে আমি বিভিন্ন জনগোষ্ঠী আমি আমাৰ হাগ্ৰামা ছাৰৰ মহিলাই ডাঙৰীয়াৰ লগত একেলগে আছো। তেখেতৰ নিষ্ঠাবান যি পৰিচয়, সকলো জাতি ধৰ্ম একেলগে লৈ যি মানে একে আখৰে যে সকলোকে মিলি লৈ চলাই আছে, আমি ধন্যবাদ জনাইছো। লগতে আৰু মই এটা কথা ক'ব পাৰিম যে বিগত 10 বছৰে বা আমাৰ নৱচৰণীয়া ডাঙৰীয়াই যে বড়োবোৰৰ মাজত যি বিভ্ৰান্ত সৃষ্টি কৰি তেখেতসকলে যি ৰাজনীতিক সৃষ্টি কৰি গৈছিল, সেয়া কিন্তু আপোনালোকে আজি নিজে নিজে দেখিছে যে তেখেত এজন বড়ো সম্প্ৰদায়ৰ জন্মপত্ৰ চাৰ্টিফিকেট বা ST চাৰ্টিফিকেট দেখাই আজি 2 দিন আগত যে ৰাভা জনগোষ্ঠীৰ চাৰ্টিফিকেট দেখাই সকলোৰে মাজত পৰিচিত কৰি দিছে যে তেখেত এজন ভুৱা বুলি। তো গতিকে আপোনালোকে সকলোৱে জানে যে তেখেত এজন মিছলীয়া, তেখেত কোনো কাম নাই। আৰু এইবাৰ শুনিছো তেখেত বোলে বিহাৰত গৈ ৰাজনীতি কৰিব। গতিকে মই এইখিনিকে খবৰত কম যে আমি সকলোৱে মিলি BPFক ভোট দিব লাগিব। যিহেতু আগন্তুক দিনত যদি জাতিৰ সত্তা বিচাৰি বা জাতিৰ ৰাজনৈতিক ভৱিষ্যত যদি উজ্জ্বল কৰিব লাগে, আমি BPFক ভোট দিব লাগিবই। ধন্যবাদ জনাইছো। বাণিজ্যিক বিৰতিৰ সময় হৈছে, মই যাম, মই সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম, কিন্তু অনুষ্ঠানৰ মাজত এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম। কিছুমান বাণিজ্যিক বিৰতিৰ পাছত পুনৰ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে চাই আছে চৰ্চা 24 আৰু চৰ্চা 24ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি আলোচনা কৰিছো। কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপট কেনেকুৱা হ'ব, কাৰণ কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থী যিহেতু আছে, গতিকে নিজৰ নিজৰ প্ৰাৰ্থীগৰাকী কেনেকৈ তেওঁলোকে সমৰ্থন আগবঢ়াইছে কথা পাতিবলৈ যত্ন কৰিছো। দুটা কথা পাতিবলৈ যত্ন কৰিম যে কিছু সময় পূৰ্বে আমি কথা পাতি আছিলো কোকৰাঝাৰৰ উন্নয়নৰ কথা। মই বেলেগ এটা কথা অকণমান পাতিবলৈ যত্ন কৰিম। আপোনালোকৰ যিগৰাকী প্ৰাৰ্থী বৰ্তমান আমি দেখিছো যে আপোনালোকে প্ৰচাৰ চলাই আছে, মোৰ দুটা এনেকুৱা ধৰণৰ উদাহৰণ দিয়ক, কিয় তেখেতৰ প্ৰতি সমৰ্থন জনাব ৰাইজে। চাওক, তেখেত প্ৰথম কথা হৈছে তেখেত হ'ল এই BTAT অঞ্চলৰ জনপ্ৰিয় নেতা আৰু তেখেতে সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰা মানুহ। আজি আপোনালোকে চাওক BTCত কি অৱস্থা হৈছে, BTCত বিগত দিনত কি উন্নতি হৈছে আৰু EPPL চৰকাৰৰ আমলত তেখেতে কি উন্নতি কৰিছে। আজি চাওক, আজি কোকৰাঝাৰত এনেকুৱা এটা পৰিৱেশ হৈ আছে, মানুহে পৰিৱৰ্তন বিচাৰিছে। BPFৰ পৰিৱৰ্তন চালে, EPPLৰ পৰিৱৰ্তন দেখিলে, কিন্তু এইবাৰ মানুহে নতুনকৈ পৰিৱৰ্তন বিচাৰিছে আৰু কোকৰাঝাৰত এইবাৰ গৰ্জন মছাৰীক তেখেতে বিচাৰিছে আৰু গৰ্জন মছাৰী জয়ী হ'ব, এইটো নিশ্চিত। ইয়াৰ আগতে আমাৰ BPFৰ নেতাসকলে এটা কথা কৈছে যে কংগ্ৰেছে BTCত কোনো উন্নয়ন কৰা নাই। এই কথাটো শুনি মই আচৰিত হৈছোঁ। আজি তেখেতে যে ইমান পেট ফুলি গৈছে, কংগ্ৰেছৰ আমলত খাই খাই তেখেতৰ পেটটো ফুলিছে। আজি তেখেতৰ যিটো বড়োলেণ্ড হাউচ, যিটো বড়োলেণ্ড আছে, যি কাউন্সিল আছে, সেইটো আমাৰ কংগ্ৰেছে বনোৱা। তাত স্পষ্টভাৱে লিখা আছে তৰুণ গগৈদেৱৰ আমলত বনোৱা। আজি তেখেতে কৈছে কংগ্ৰেছে উন্নয়ন কৰা নাই। কংগ্ৰেছৰ আমলত যি উন্নয়ন হৈছে আৰু তেখেতে যে BJPৰ লগত যে 5 বছৰ থাকিলে আৰু তেখেতে কি উন্নয়ন কৰিছে, কংগ্ৰেছৰ উন্নয়ন আৰু BJPৰ উন্নয়ন তেখেতে মিলাই লওক। আৰু দ্বিতীয়তে কথা কৈছে তেখেতে ভোটাৰৰ কথা কৈছে। তেখেতে হয়তো ৰাজনীতিক জ্ঞান নাই, তেখেতে ৰাজনীতিৰ বিষয়ে একোৱে নাজানে। তেখেতে ভোটাৰটো কাৰ আমলত হৈছে তেখেতে এবাৰ RTI মাৰি ক্লিয়াৰ কৰি ল'ব, তাতে তেখেতৰ লেকচাৰ মাৰাত সুবিধা হ'ব। তেখেতে এটা কথা মনত ৰাখক, ভোটাৰ যেতিয়া সৃষ্টি কৰিছিল সেই সময়ত চৰকাৰ আছিল AJP চৰকাৰ, তেখেতে পাহৰি গৈছে। আজি এই BTCত তেখেতৰ ভেটি থৰক বৰক হৈছে। আজি হিমন্ত বিশ্ব শৰ্মা এই BPF আৰু UPPLক পুতলাৰ নিচিনা নচাই আছে। কিছুদিন আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল যে আমি বিধানসভাৰ মজিয়াত BPF, EPPL, AJP, BJP আমি চাৰিওটা দল চৰকাৰী পক্ষত বহিম। গতিকে সেইটো স্পষ্ট হ'ব লাগে তেখেতে BJPৰ লগত আছে নে নাই। যদি BJPৰ লগত আছে তেতিয়াহ'লে, যদি BJPৰ লগত নাই তেতিয়াহ'লে দিছপুৰত তেখেতৰ নীলিমাই কিহৰ। আৰু দ্বিতীয় কথা হৈছে তেখেতৰ যিজন নেতা হাগ্ৰামা মহিলাই ডাঙৰীয়া 6 মাহ পলাই থাকি কোকৰাঝাৰত আহি কৈছে যে মই পলাই আছিলো। ক'ত আছিলে? শিলিগুৰি। কিয় কৈছে? মোক হিমন্তৰ পুলিচে দেখিলে মোক এৰেষ্ট কৰিব। আজি আপোনালোকে জানে যে অসম পুলিচে গুজৰাটত গৈ যদি আমাৰ কংগ্ৰেছৰ বিধায়ক জিগ্নেশ মেৱানীক যদি এৰেষ্ট কৰি কোকৰাঝাৰ আনিব পাৰে, অসম পুলিচে দিল্লীত গৈ আমাৰ AICCৰ সাধাৰণ সম্পাদক তেখেতক যদি এৰেষ্ট কৰিব পাৰে, অসম পুলিচে শিলিগুৰিত গৈ হাগ্ৰামাক এৰেষ্ট কৰিব নকৰে। এইটো হ'ল BJPৰ ৰাজনীতি। আৰু তেখেতে সেই সময়ত দুটা নিৰ্বাচন আছিলে, ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচন। আৰু এই দুটা নিৰ্বাচনত এই BJP দলৰ 4খন বিধায়ক, যি 4খন বিধায়ক কংগ্ৰেছৰ মহাজোঁটৰ লগত আহি তেখেতে জিকিছিল আৰু সেই 4জন বিধায়ক তেখেতে BJPক সমৰ্থন কৰিছিল। আজি BTCত তেখেতৰ ভেটি থৰক বৰক। আজি BTCত যদি ইমানে যদি তেখেতৰ ভেটি শক্তিশালী কৰি
শৰ্মিলা ৰাণী বাইদেউ 5বাৰ এমএলএ আছিলে, তেখেতে হাৰিব লগা হৈছে। চন্দন মুৰ্মু 5বাৰ এমএলএ আছিলে, তেখেতে হাৰিব লগা হৈছে। বিটিচিত 12খন তেখেতৰ বিধায়ক আছিলে, তেখেতৰ 8খন বিধায়ক হাৰিব লগা হৈছে। আৰু যি কেইটা বিধায়ক জিকিছে কংগ্ৰেছৰ মহাজোঁটৰ লগত আহি তেখেতে 4খন বিধায়ক জিকিছে। এই প্ৰশ্নটোৰ উত্তৰ জানিব বিচাৰিম। সঁচাকৈ কথাখিনি কোৱাৰ দৰে সঁচাকৈ সঁচা নেকি? চাওক, যি কংগ্ৰেছৰ নেতাটোৱে কৈছে এইটো মানে টোটেলি মিছা, বেচলেছ ষ্টেটমেণ্ট সি দিছে। আজি তৰুণ গগৈ ডাঙৰীয়া অসমত 3বাৰ যদি মুখ্যমন্ত্ৰী হৈছে, আমাৰ BPFৰ দয়াৰ কাৰণে হৈছে, BPFে মৰম কৰাৰ কাৰণে হৈছে। এই সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ কোকৰাঝাৰৰ পৰাই দিছপুৰ চলাইছিল, আৰু কংগ্ৰেছে তৰুণ গগৈ ডাঙৰীয়াই এই সময়ত আমাৰ BPF দলৰ পৰা অক্সিজেন লৈ পেলাই, নিমখ খাই পেলাই চৰকাৰ চলাবলৈ বাধ্য হৈছে। ইয়াৰ কোনো আমি কোনোবা কংগ্ৰেছৰ আমি সহায় লোৱা নাই, কিন্তু আমি সহায় দিয়াৰ কাৰণেহে আজি কংগ্ৰেছৰ চৰকাৰ বচাইছে। আমি কোকৰাঝাৰৰ পৰাই মানে দিছপুৰটো চলাই আছিলোঁ। আমি যোৱাবাৰতো এনেকুৱাই কৰিছোঁ। আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ BPFৰ মৰম লৈ অক্সিজেন লৈ পেলাই 5 বছৰ চিফ মিনিষ্টাৰ হৈ গ'ল। তো অসমখন উন্নয়ন কৰিছে যদি হাগ্ৰামা মহিলাৰী BPF দলৰহে ইয়াত মৰম স্নেহ আছে। অসমবাসীয়ে পাইছে অসমৰ উন্নয়ন অকল হাগ্ৰামা মহিলাৰীৰ কাৰণে। ইয়াৰ কাৰণেও আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 17 বছৰত যিটো উন্নয়ন কৰিছে, এই দিল্লী দিছপুৰে গমে পোৱা নাছিল যে আমাৰ বড়োলেণ্ড অঞ্চলত যে ইমান পিছ পৰি আছে, ৰাস্তা ঘাট বেয়া, স্কুল কলেজ নাই, ইউনিভাৰ্চিটি নাই। আমি আন্দোলন কৰাৰ পাছতহে আজি BJP দলে বাধ্য হৈছে, দৃষ্টিগোচৰ হৈছে যে বড়োসকলে বা BTC অঞ্চলত বসবাস কৰা 35 লক্ষ জনসাধাৰণে আজি মানে বহুত বেয়া কণ্ডিশ্যনত আছে। আমি চিঙুৰি কৰাৰ কাৰণেহে আজি দিবলৈ বাধ্য হৈছে। ইচ্ছা কৰি দিয়া নাই, BJP দলেও ইচ্ছা কৰি দিয়া নাই, কংগ্ৰেছ দলেও ইচ্ছা কৰি দিয়া নাই। ইচ্ছা কৰা যদি আছিল, এই 75 বছৰত কি কৰিছিল কংগ্ৰেছ দলেও BJP দলেও? আমি আন্দোলন কৰাৰ কাৰণেহে আজি বাধ্য হৈছিল এখেতসকলে এই BTC অঞ্চলত বসবাস কৰা এই বড়ো ট্ৰাইবেলসকলক, আদিবাসীসকলক, ৰাজবংশীসকলক, আমাৰ মাইনৰিটিসকলক আজি চাবলৈ বাধ্য হৈছে। কাৰণ আজি কোকৰাঝাৰ এনেকুৱা এটা মানে প্ৰেষ্টিজিয়াছ জাগা হ'ল, অসমত যদি চৰকাৰ গঠন কৰিব লাগে BTCৰ পৰা MLA লাগিবই। আৰু দিল্লীত যদি চৰকাৰ গঠন কৰিব লাগে আজি BTC অঞ্চলত 2জন MPৰ সহায় লাগিব। ইয়াৰ কাৰণে আমি কৈছো, আজি আমাৰ দুৰ্গা দাস বড়ো জিকি গৈছে, আজি কাম্পা বৰগোহাঞি ডাঙৰীয়াও অহা 7 মেৰ ৰাইজে লাখ লাখ ভোট দি পেলাই 1000-2000 ব্যৱধানত নহয়, লাখ লাখ ভোটৰ ব্যৱধানত জিকি পেলাই দিল্লী চৰকাৰ গঠন কৰাত ভূমিকা ল'ব। আৰু ইয়াত আমাৰ BTC অঞ্চলৰ যেটো উন্নয়ন তীব্ৰ গতিৰে কৰিব আমাৰ BTC অঞ্চলত দিনে দিনে বাঢ়ি। ধন্যবাদ। একদম মই তেখেতক এটা কথা কৈছো, তেখেতে মোক কৈছে ডি ভোটাৰ সম্বন্ধে মোৰ জ্ঞান নাই। হাস্যকৰ কথা। মই আপোনাক প্ৰশ্ন কৰিছো, অসমৰ সংখ্যালঘু ৰাইজক ডি ভোটাৰৰ নামত যদি হাৰাশাস্তি কৰিছে, আপোনালোকক মই আক্ৰমণ কৰিবলৈ যোৱা নাছিলো। সংখ্যালঘু ৰাইজ জানে কংগ্ৰেছৰ দিনতে সৰহ সংখ্যক সংখ্যালঘু মানুহ ডি ভোটাৰত আক্ৰান্ত হৈ আছে। আপুনি জবাব দিয়ক যদি এইটো মিছা বুলি কৈছো মই। আৰু সংখ্যালঘু মানুহবিলাকৰ নামত এই ডি ভোটাৰৰ নামত আপোনালোকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল কংগ্ৰেছ চৰকাৰৰ দিনত, যাৰ কাৰণে আজি কংগ্ৰেছৰ এই পৰিণতি। আৰু হাগ্ৰামা মহিলাৰী ছাৰে যেতিয়া 2003 চনৰ 10 ফেব্ৰুৱাৰী BTC চুক্তি কৰি উন্নয়নৰ ধাৰা কৰিছিলে, এইটো আপোনালোকৰ দলে তেতিয়া চৰকাৰ আছিল অসমত, গৃহমন্ত্ৰী তৰুণ গগৈ চাহাব আছিল। 2012 চনত আজি হাগ্ৰামা মহিলাৰীক জনে দোষাৰোপ কৰি আছে কিছুমান বিৰোধী পক্ষই। আপোনালোকৰ হোম দপ্তৰে দীঘলীয়াকৈ খুঁটা এৰি দিছিল, BTCখন ধ্বংস হওক, হাগ্ৰামা মহিলাৰী BPF মানে ভাৱমূৰ্তি ম্লান হওক। এয়া আছিল আপোনালোকৰ ৰাজনৈতিক ষড়যন্ত্ৰ। মই এটা কথা জানিবলৈ চেষ্টা কৰিম, বৰ্তমান চৰকাৰখনৰ দিনত আপোনালোক সংখ্যালঘুসকল সুৰক্ষিত হয় বুলি আপুনি ভাবে নাভাবে? কেতিয়াও নাভাবো। আজি সংখ্যালঘু ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছে, সাংবিধানিক অধিকাৰ খৰ্ব কৰা হৈছে। আজি সৌসিদিনাখন শিলাদিত্য দেৱ BJPৰ এজন নেতাই এনেকৈ কৈছে, মুছলমান কিয় ভাৰতবৰ্ষ বা অসমত আজান দিব? আজি আৰৱতহে আজান দিব? আজি ভাৰতবৰ্ষখন সাংবিধানিকভাৱে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াত সকলো ধৰ্মৰ অধিকাৰ আছে, কিন্তু সংখ্যালঘু মানুহসকলে আজি আজান দিব বলে নোৱাৰে, তেখেতসকলৰ বোলে অসুবিধা হয়। সাংবিধানিক আজি আমি কিহত পৰি আছো, সংবিধানে আমাক কেতিয়াও ৰক্ষা কবচ দিয়া নাই। ধন্যবাদ জনাইছো। কেইগৰাকীমান বাইদেউ আছে, মই অকণমান পিছফালে যাম, তেওঁলোকৰ লগতো কথা পাতিবলৈ যত্ন কৰিম। আৰু মহিলাসকলে জানে আচলতে মূল্যবৃদ্ধিটো কেনেকুৱা, মহিলাসকলে আটাইতকৈ বেছি ভালকৈ বুজি পায়। মই প্ৰথমতে মোৰ এটা প্ৰশ্ন আছে, 1200 টকা অৰুণোদয় আঁচনি আৰু 800 টকা চিলিণ্ডাৰৰ দাম। মই এইটো কথা ক'ব খোজা নাই, এইটো কথা আগতে কৈ গ'ল। মই এটা কথা ক'ব খুজিছো কি এখেতসকলে কৈ আছে কি কংগ্ৰেছৰ দিনত বোলে আমাৰ BTCখন হৈছে,
আৰু এখেতসকলে কৈছে কি আমাৰ বিজেপিৰ দিনত মানে আমাৰ বিটিচিখন মানে হৈছে পিটিচিখন আমাক এনে দিয়া নাই কোনো দানত দিয়া নাই আমাৰ ৭,০০০তকৈ অধিক মানুহ মৰাৰ পিছতহে আমি বিটিচিখন পাইছো আমি এনে পোৱা নাই আমাক কোনেও দয়া ধৰ্ম দিয়ে আমাক বিটিচিখন দিয়া নাই ৭,০০০ৰ বুৰঞ্জিত কোনো বুৰঞ্জিত নাই এটা কাউন্সিলৰ কাৰণে ৭,০০০ মানুহ মৰা আপোনালোকে শুনিছে নেকি দেখিছে নেকি আনকি অসম আন্দোলনতো ইমান মানুহ মৰা নাই গতিকে কোনেও আমাক দয়া ধৰ্মত আমাক বিটিচিখন দিয়া নাই আমি নিজৰ বাহুবলেৰে আমি নিজৰ পৰিচয়েৰে আমি বিটিচিখন পাইছো থ্যাংক ইউ মই শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত আৰু দুটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম এইবাৰ কেনেকুৱা দেখিছে আগৰ বাৰৰ তুলনাত এইবাৰ নিৰ্বাচন কেনেকুৱা দেখিছে এইবাৰ আমাৰ সুপাৰ আমাৰ এতিয়া মানে এই যে কি কয় আমাৰ ইউপিপিএল সকলে ভৰিখন কপি আছে সিহঁতে সেই কাৰণে ভুৱা অৰুণোদয় দি মানুহৰ মাজত বিলাই তেখেতসকলে ভোট ভিক্ষা কৰিব লগা হৈছে এইটোৱে প্ৰমাণ গতিকে আমাৰ বিপিএফ দলে হাজাৰ নহয় লক্ষ ভোটত মানে জিতিব খাম্পাছাৰ জিতিবই ধন্যবাদ জনাইছো যদি মই দল সংগঠন যদি কাৰোবাক পাওঁ দল সংগঠন যদি কোনোবা আছে এই মুহূৰ্তত কথা পাতিব পৰাকৈ যদি মই পাওঁ আছে নেকি কোনোবা দল সংগঠনৰ ফালৰ পৰা অকণমান হয় মই অকণমান কথা পাতিম সেই একেখিনি কথাই আলোচনা কৰিব বিচৰা নাই অলপ বেলেগ কথা আলোচনা কৰিব বিচাৰিছো বহু লোক আছে কোকৰাঝাৰ লোকসভা সমষ্টিত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোক আছে এই জাতি জনগোষ্ঠীৰ লোকখিনি পূৰ্বৰ তুলনাত কিছু তেওঁলোকে নিজৰ বাজেটে উন্নয়নটো দেখিছেনে নাই নাই বিশেষকৈ আমাৰ কোচ ৰাজবংশী ল'ৰা হয় বিশেষকৈ আমাৰ কোচ ৰাজবংশী লোক হিচাপে বা আমি জাতি হিচাপে একেবাৰে বিটিচিত যিসকলে বসবাস কৰি আছো আমি একেলগে আমাৰ একেবাৰে সামগ্ৰিকভাৱে উন্নয়ন হোৱা নাই কিন্তু আমাৰ কোচ ৰাজবংশীসকলৰ এটা দাবী দীৰ্ঘদিনীয়া দাবী আমাৰ জাতিটা যি সংকটত ভুগি আছে আমাৰ মূল দাবীটো হ'ল স্থিৰ যে ইমান দিনে আমাৰ আক্ৰাসু ভাইগিলাই বা আমিও আক্ৰাসুত থাকি বিভিন্ন পৰ্যায়ত আন্দোলন প্ৰতিবাদ কৰি আহিছো কিন্তু আজিলৈকে খুদ কংগ্ৰেছে হওক বা বিজেপিয়ে হওক আমাক বছৰকে ধৰি আমাক প্ৰতাৰণা কৰি আহিছে কিন্তু আমি বিটিচিবাসী ৰাইজ হিচাপে বা বিটিচিবাসী কোচ ৰাজবংশী হিচাপে আমাৰ যি আদিবাসী আৰু কোচ ৰাজবংশী হিচাপে জনজাতিকৰণ পাব লাগিলে নিশ্চয় আমাৰ ইয়াৰ আঞ্চলিক দলৰ আশীৰ্বাদৰ প্ৰয়োজন আছে গতিকে আপোনালোকে জানে যে আমাৰ যি বিটিচি দুটা আঞ্চলিক দল আছে ইউপিপিএল আৰু বিপিএফ গতিকে মই বিপিএফ দলক আজি পূৰ্ণাংগভাৱে সমৰ্থন কৰি আহিছো বা সমৰ্থন দিবলৈ আহিছো কাৰণ আমাৰ যি ইউপিপিএলৰ প্ৰধান যি প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া আপচুৰ প্ৰেচিডেণ্ট আছিল তেতিয়া আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী তথা আমাৰ আদিবাসী ভাইসকলৰ যি স্থিৰ যি ডিমাণ্ড অনবৰতে বিৰোধী কৰি আহিছে আৰু আমাৰ বিৰোধী শত্ৰু বুলি আমি আমাৰ জাতিৰ শত্ৰু বুলি আমি তেখেতক আখ্যান দিছো গতিকে আমি বিপিএফ দলক যে আজি সমৰ্থন কৰিবলৈ আহিছো কাৰণ এটা কথা আমাক 2014 চনতে হাগ্ৰামা মহিলাৰ যি আঞ্চলিক দল বিপিএফ দলে আমাক লিখিতভাৱে 2014 চনত এনঅচি প্ৰদান কৰিছে যে ইয়াত থকা বিটিচিত থকা ৰাজবংশী তথা আদিবাসীবিলাকৰ এছটি হলে আমাৰ বিপিএফ দলৰ তথা হাগ্ৰামা মহিলাৰ কোনো আপত্তি নাই বুলি এনঅচি লিখিতভাৱে প্ৰদান কৰিছে গতিকে আমাৰ জাতীয় আমাৰ বিটিআৰ আক্ৰাসুৰ কিছু ভাইবিলাকে আছে যথেষ্ট সংগ্ৰাম কৰি আছে জাতিৰ কাৰণে গতিকে তেখেতসকলক মই আহ্বান কৰিছো আমাৰ ভাইবিলাকক বিপিএফ দলৰ লগত লগ লাগি একেলগে সমৰ্থন দি কাম কৰি যোৱাৰ কাৰণে আমি অহা 7 মেত একেলগে বিপিএফ যি দল ৰাইজৰ দল সকলো জনগোষ্ঠীৰ সমৰ্থিত দল আপোনালোকে চাপ এই 7 তাৰিখত আমাক ৰাইজে দলে বলে মানে ভোট প্ৰদান কৰি ধন্যবাদ জনাইছো মই অনুষ্ঠান সামৰিম জয়ন্ত বসুমতাৰী আপোনালোকৰ প্ৰাৰ্থী মই দুটা কথা জানিবলৈ চেষ্টা কৰিম যে জয়ন্ত বসুমতাৰীক কিয় ভোট দিব লাগে আপোনাৰ দৃষ্টিত চাওক জয়ন্ত বসুমতাৰী এনডিএৰ প্ৰাৰ্থী হিচাপে আমি সমৰ্থন কৰিছো আৰু আমি আশাবাদী ভাৰতীয় জনতা পাৰ্টিৰ যে উন্নতি
যে শান্তি প্ৰগতিৰ ফালে চাই জয়ন্ত বসুমতাৰীক ভোট দিব বুলি আমি আশাবাদী। আৰু এষাৰ কথা মই ক'ব বিচাৰিছোঁ, ভাৰতবৰ্ষৰ যদি উন্নতিৰ ফালে আপুনি চাবলৈ যায়, শান্তিৰ ফালে চাবলৈ যায়, গোটেই ভাৰতবৰ্ষৰ কথা মই কৈছোঁ। যিমান জৰ্জৰিত ভাৰতবৰ্ষত আন্দোলনবিলাক হৈ আছিলে, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সেই আন্দোলনবিলাক সমস্যা আলোচনা বিলোচনাৰ মাধ্যমে সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে। এইটো স্পষ্ট, এইটো কংগ্ৰেছ মানুহবিলাকেও স্বীকাৰ কৰিব যে যিমান সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে। আমাৰ BTCতো হৈছে, নাগালেণ্ডত হৈছে, মণিপুৰতো হ'ব, অৰুণাচলত হৈছে, আদিকালি বিশেষ কৰি আমাৰ BTCত হৈছে। কাৰণ যেতিয়া BTCৰ আন্দোলন হৈছিলে, বড়ো আন্দোলন হৈছিলে, সেই সৰু সৰু ভাইটিসকলে তেতিয়া আৰু সৰু আছিলে। তেতিয়া তেওঁলোকে নাজানে আমাৰ এই বড়োলেণ্ডৰ কি হৈছিল, কি হোৱা নাই, কি ৰাজনীতি কৰিছে, কোনে কি ৰাজনীতি কৰিছে, তেওঁলোকে বিশেষ কৰি নাজানে। যিবিলাকে পুৰণা মানুহ আছে তেওঁলোকে জানে যে BTCৰ অৱস্থা জ্বলন্ত যেটো সমস্যা আছিলে, বড় সমস্যা সমাধান। আমাৰ এজনী বাইদেৱে কৈছে যে আমাক কোনো দিয়া নাই, আমি আন্দোলন কৰিছোঁ, আমি ৭,০০০ মানুহ হেৰুৱাইছোঁ। এইটো বিজেপিৰ চৰকাৰৰ সময়ত হোৱা নাই, এই আন্দোলনটো বহুত দিন কংগ্ৰেছ আমোলৰ পৰাই চলি আহিছিল। বিজেপি যেতিয়া দেখিলে যে এইটো ঠিক নহয়, আমি তেওঁলোকৰ লগত বহিব লাগিব, তেতিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল যশস্বী, আমাৰ প্ৰায়ত প্ৰধানমন্ত্ৰী আছিলে আমাৰ অটল বিহাৰী বাজপেয়ী। তেওঁ আৰু আদবানীজী, তেতিয়া মই এই ডিষ্ট্ৰিক্টৰ সভাপতিও আছিলোঁ। সভাপতি হিচাপতো আমাৰ এটা দায়িত্ব আছিলে। আমিও ভাবিছিলোঁ, বিচাৰিছিলোঁ এই সমস্যা সমাধান হ'ব লাগে। কোনো আন্দোলন নোহোৱাকৈ কোনো একো পোৱা নাই। আমি দেশখন যে স্বাধীনতা পাইছোঁ, ইও আন্দোলন কৰিব লগা হৈছে। বহুত মানুহে প্ৰাণ হেৰুৱাব লগা হৈছে। প্ৰাণ হেৰুৱাৰ বিনিময়ত আমি ভাৰতবৰ্ষৰ স্বাধীনতা পাইছোঁ। এনে দিয়া নাই, তেওঁলোকে আন্দোলন কৰিছে, তেওঁলোকৰ সমস্যা সমাধান হৈছে। ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষত আন্দোলন কৰিছে, এই সমস্যা ভাৰতবৰ্ষত সমস্যা সমাধান হৈছে। ধন্যবাদ। অনুষ্ঠান সামৰিম। বৰ্তমান আপোনালোকে কাৰ লগত থাকিব? মই আচলতে বেছিকৈ ক'বলৈ গ'লে মানে এইটোৱে কথা হ'ব, মানে মই পক্ষপাতি হৈ ইয়াত মানে ক'বলৈ অহা নাই। একচুৱেলি চৰকাৰ যোনে চৰকাৰ চলাওক, মই এটাই কথা ক'ম, আমাৰ কোচ ৰাজবংশী জাতি ভাইবিলাক যিমানে আছে না, মই এটাই কথা অনুৰোধ জনাম, মানে আমাৰ দাবীবিলাক যিটো চৰকাৰে সমৰ্থন জনাব একদম নিৰপেক্ষভাৱে আমি সেইটো চৰকাৰক আমি ৰাইজক ভোট দিবলৈ অনুৰোধ জনাম। মানে আমাৰ দাবী হৈছে, আমাৰ যিবিলাক মুখ্য দাবীবিলাক এতিয়ালৈকে কোনো চৰকাৰে মানে গাত পাতি লোৱা নাই, খালি প্ৰতাৰণাহে দিছে আমাক, মানে প্ৰতিশ্ৰুতি দেৰ প্ৰতাৰণা। মানে এনেকে আমি পক্ষপাতি হৈ গ'লে আমাক তেতিয়া খালি লালসা দিয়ে থাকিব, তাৰপিছত ইলেকশ্যন গ'লে আৰু নাই, তাৰপিছত খবৰ নাই, তেনেকৈ হৈ থাকিব। গতিকে মই এইটোৱে ৰাজবংশী ভাইসকলক অনুৰোধ জনাম, মই বিটিআৰবাসী হৈ মানে কৈছোঁ যিটো কথা, মানে যিটো চৰকাৰে আমাৰ যিবিলাক দাবী সেইবিলাক যাতে সিহঁতে সমৰ্থন জনায়, আৰু সেইটো চৰকাৰকহে আমি মানে ভোট দিব। ধন্যবাদ। এগৰাকী বাইদেউ আছে, উত্তৰটো দিছে যে আন্দোলন নকৰিলে একো পোৱা নাযায়। উত্তৰটো আপুনি শুনিছে? আন্দোলন কৰিবলৈ পোৱা নাযায় মানে আমি সৰু কাউন্সিলৰ কাৰণে ইমান যে আন্দোলন কৰিব লগা হ'ল, এইটোতো বহুত ডাঙৰ কথা, হয় না নহয়? আমি ভাষাৰ কাৰণেও আন্দোলন কৰিব লগা হৈছে, বড়ো ভাষাৰ কাৰণেও। এইটো আপুনি উত্তৰ দিয়কচোন, কিয় বড়ো ভাষাৰ কাৰণে আমি আন্দোলন কৰিব লগা হ'ল? নিশ্চয় ধন্যবাদ জনাইছোঁ। অনুষ্ঠান সামৰিম। মই কংগ্ৰেছৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকৰ লগত কথা পাতিম আৰু এক অনুষ্ঠান সামৰিম। পুনৰ আহিম। কিমান ভোটত জয়ী হ'ব আপোনালোকৰ প্ৰাৰ্থীগৰাকী? আমি বিপুল ভোট তথা আমি 6 লাখতকৈ অধিক ভোট পাম। কংগ্ৰেছ দলে বিজয় নিশ্চিত। মই দুটা কথা ক'ব বিচাৰিছোঁ। বিজেপিৰ নেতাজনে কৈছে, শ্যামা প্ৰসাদ মুখাৰ্জীয়ে যি আজি আমি জনগোষ্ঠীয় সমস্যাৰ কথা কৈছোঁ, সেই কথা প্ৰতিফলিত হ'ল। বিজেপি জনসংঘৰ সাংসদ হৈ যি কথাটো ভাবিছে আজি বিজেপি কাৰ্যকৰী কৰিছে। আমি আজি এইখন মঞ্চত বিভিন্ন সাজপাছেৰে আহিছোঁ। এই সাজপাৰ কালি UCC নামত ধ্বংস কৰিব, ধৰ্মটোক এটা লাইনত লৈ যাব, এই শংকা আমি কৰিছোঁ আৰু ৰাইজে কৰিছে। সেইকাৰণে বিজেপিৰ যি জনসাধাৰণৰ বিভিন্ন জাতি জনগোষ্ঠীক ধ্বংস কৰাৰ যি প্ৰয়াস, এটা জাতিক যে ধ্বংস কৰাৰ যি প্ৰয়াস, ধৰ্মক নষ্ট কৰাৰ যি প্ৰয়াস, সেইটো মুচিবৰ কৰাৰ কাৰণে অসম ভাৰতবৰ্ষ তথা বিটিআৰডি ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিব আৰু 7 তাৰিখে ইয়াৰ জবাব বিজেপিক দিব। দ্বিতীয় কথাটো হ'ল, ইয়াত BPFৰ নেতাজনে কৈছে যে আমি নিজে কৰিছোঁ, আৰু বিজেপিৰ নেতাজনে কৈছে শান্তিৰ BTC চুক্তি আমি কৰিছোঁ। এই কথা বিজেপিৰ নেতাজনক মই ক'ব বিচাৰিছোঁ
BSE বড়ো অঞ্চলত এটা পৰিস্থিতি আছিল তেতিয়া আমাৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ শইকীয়া ডাঙৰীয়া আছিল আৰু তেতিয়া বড়ো সিকিউৰিটি ফোর্স বুলি এটা সংগঠন আছিল তাৰ নেতৃত্ব প্ৰেম সিং ব্ৰহ্ম দিছিলে আৰু এই সময়তে আমি ভাবিছো অস্ত্ৰৰ জননীয়ে বড়ো অঞ্চলৰ শান্তি আনিব নোৱাৰে উন্নয়ন আনিব নোৱাৰে তেতিয়া হিতেশ শইকীয়াৰ দিনত নেতৃত্বত দিল্লীত কংগ্ৰেছ চৰকাৰে আছিল আৰু প্ৰথমতে কোকাজৰ শান্তিৰ বাতাবৰণ কংগ্ৰেছে আনিছিল সেই কথাৰে বিজেপিৰ নেতাজনে জানে বিজেপিৰ নেতাজনে কংগ্ৰেছৰ আদৰ্শক ফলো কৰি এইবিলাক কথা কৈছে গতিকে মই আৰু এটা কথা ক'ব বিচাৰিম বিপিএফৰ নেতাজনে কৈছে যে আমি নাই মই এটা ভিজুৱেল দিব বিচাৰিছো এই কথাটো মুখ্যমন্ত্ৰী কৈছে এজিপি বিপিএফ বিপিএল আৰু বিজেপি এখন প্লাটফৰ্মৰ চৰকাৰ গতিকে মই এই কথাটো বিপিএফ দলৰ নেতাসকলক বা দলৰ প্ৰতিনিধিসকলক জনাব বিচাৰিছো এই কথা স্পষ্ট কৰা নাই যে স্পষ্ট কৰিব লাগে যে বিপিএফ বিজেপি সরকার এলায়েন্সত আছে নে নাই সেই কথাটো মই আপনার চ্যানেলে জানিব বিচাৰিছো আৰু বিটিএডে যে জানিব বিচাৰিছে যে এই এলায়েন্স সরকারখন চলি আছে নে নাই ধন্যবাদ একেবাৰে শেষৰ 30 মিনিট কংগ্ৰেছ আস্থাভাজন হ'ব পাৰিবনে নিশ্চয় 100% ডেফিনেটলি হ'ব আৰু কোকৰাঝাৰত এইবাৰ কংগ্ৰেছক কোনো ৰোধ কৰিব নোৱাৰে কাৰণ ৰাইজে কোকৰাঝাৰবাসী ৰাইজে তেখেতে এটা কথা চিন্তা কৰিছে বিপিএফ ইপিপিএল বিজেপি এজিপি ভাই ভাই গতিকে বিটিসি তেখেতৰ কোনো ঠাই নাই আৰু মই 10 সেকেন্ড এটা মই ভিডিঅ' শুনাব বিচাৰিছো এই ভিডিঅ'টো আপোনালোকে এবাৰ শুনি লওক বিপিএফ বিজেপি ইউটিপি ধন্যবাদ জনাইছো শেষৰ 30 সেকেন্ড বিপিএফৰ আস্থা থাকিব নে এবাৰ বিপিএফৰ প্ৰতি আমাৰ সদায় বিপিএফৰ প্ৰতি আস্থা থাকিব কাৰণ আমাৰ বিপিএফৰ যি আমাৰ এইবাৰ এমপি কেণ্ডিডেট আমাৰ যি কিবা তেখেতৰ যি নিৰ্বাচনী ইস্তাহাৰত যি লিখা আছে 18তম লোকসভা নিৰ্বাচনৰ ৰাইজৰ প্ৰতি গুৱাহাটী তেখেতৰ যে ইস্তাহাৰত লিখা আছে 5 নম্বৰ কিহত অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সঁহাৰি জনোৱাৰ লগতে বিটিচিত কোচামচি আৰু আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিটিচি কৰ্তৃপক্ষই ইতিমধ্যে অনুমোদন জনাই ৰাজ্য চৰকাৰ তথা কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছে আৰু সেই প্ৰস্তাৱ ব্যৱহৃত কৰাৰ বাবে বিপিএফ দলে হেঁচা অব্যাহত ৰাখিব গতিকে মই এইখিনি সকলোকে আহ্বান জনাম আমাৰ কোচামচি জনগোষ্ঠীৰ সকলো ভাই বন্ধু বা তথা আই মাতৃসকলক যে এইবাৰ আমি সকলোৱে মিলি যেহেতু প্ৰতি বছৰে প্ৰতি বিগত বছৰবোৰত আমাৰ কেন্দ্ৰ চৰকাৰৰ কংগ্ৰেছে হওক বা বিজেপি হওক তেখেতসকলে আমাক প্ৰতাৰণাৰ পৰা প্ৰতাৰণা কৰি আহিছে যেহেতু আমি কোচামচি হিচাপে আমাৰ বিটিচিত আমাৰ যিকোনো চৰকাৰে আমাৰ জনজাতিকৰণ দিব নোৱাৰে তথাপিও আমি 2016 চনত বিপিএফ চৰকাৰ তথা মুৰব্বী আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াই যে এনঅচি প্ৰদান কৰিছে তেখেতৰ ওপৰত ভিত্তি ৰাখি যি আমাৰ নিৰ্বাচনী ইস্তাহাৰ আমি যি আমাক দেখাইছে বা যি ৰাইজৰ ওচৰত ওলাইছে তেখেতক আমি সন্মান জনাই এইবাৰ মই সকলোকে আহ্বান জনাম কোচবাংচী জনগোষ্ঠী হিচাপে সকলোৱে বিপিএফত ভোট দিব লাগে ধন্যবাদ মূল যুঁজখন কাৰ মাজত হ'ব মূল যুঁজখন 30 সেকেণ্ডৰ ভিতৰত শুনক মূল যুঁজখন আমাৰ বিপিএফ লগতে হ'ব বুলি আমাৰ ধাৰণা কংগ্ৰেছ ফেক্টৰ নহ'ব নেকি আপোনালোকৰ কাৰণে কংগ্ৰেছ পাৰ্টি আমাৰ কাৰণে ফেক্টৰ নহয় গোটেই ভাৰতবৰ্ষত নহয় আৰু আমাৰ যশস্বী প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে মই এটা কথাৰ ৰিপ্লাই দিম দে আপোনালোকক আমাৰ অটল বিহাৰী বাজপেয়ী নৰেন্দ্ৰ মোদী এটা কথা জনসংঘৰ কথা কৈছিল ৰ'ব দেই কথাটো শুনিব বহুত ইম্পৰ্টেণ্ট কথা তেখেতে কৈছে তেখেতে ভালদৰে নাজানে মই এটা কথা ক'বলৈ বিচাৰিছোঁ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে জনসংঘৰ স্থাপন কৰিছিল কিয় কৰিছিলে তেওঁ প্ৰথমতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰাই তেওঁ জনসংঘ কিয় আহিব লগা হ'ল যেতিয়া কংগ্ৰেছৰ কাৰ্যকলাপ অসন্তুষ্ট হৈ তেতিয়া আহি 555 জন এমপিৰ ভিতৰত এজন এমপিয়ে কৈছিলে এক নিশান এক প্ৰদান এক বিধান মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ৰ'ব দেই কথাটো কৰিব দিয়ক নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে সেই সম্পূৰ্ণটো পূৰণ কৰিলে 370-35A আৰ্টিকেল আৰু নিশান আৰু বিটিচিও যেটো উন্নতি কৰি থৈ গ'ল সেইটো সম্পূৰ্ণৰূপে ৰ'ব নৰেন্দ্ৰ মোদীৰ প্ৰয়োজন আছে বিটিচি যেটো আছে ভাৰতৰ ভিতৰত আছে যেটো শাসন কৰি আছে প্ৰধানমন্ত্ৰী কৰি আছে আদি কৰি মই বিজেপিৰ নেতাজনক এটা প্ৰশ্ন কৰিম শুনক আপোনালোকে
তেখেতে এটা কথা কৈছে আন্দোলন নকৰাকৈ একো নাপায় নহয় আপুনি অলপ থাকে ধন্যবাদ জানাইছো সকলোকে ধন্যবাদ জানাইছো সময় কম চৰ্চা 24 অনুষ্ঠানটো ইয়াৰ পৰা বিদায় ল'ব লাগিব কুকৰাঝাৰ লোকসভা সমষ্টিত আছিলো কুকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো পুনৰবাৰ অন্য এক লোকসভা সমষ্টিৰ পৰা লৈ আহিম চৰ্চা 24 ধন্যবাদ